নমস্কাৰ এনি লাইফ টুডেৰ নিৰ্বাচনী ৰণদংগা 2019লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত উপস্থিত আছে তৃণমূল কংগ্ৰেছৰ সুধেন্দু মোহন তালুকদাৰ। আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ আৰু তেখেতক পৰা আমি সুধিব বিচাৰিছোঁ যে সমাগত লোকসভা নিৰ্বাচনত তেখেতে কি ধৰণে প্ৰস্তুতি আৰম্ভ কৰিছে। আমি পোনপটীয়াকৈ তেখেতৰ পৰা জানিব বিচাৰিছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ আৰু এনি লাইভ আপোনালোকক সকলো সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মাধ্যমত সাধাৰণ জনতাৰ মাজলৈ আমাৰ কথাবোৰ যাব। ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ মই সুধেন্দু মোহন তালুকদাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী। আমাৰ দিদি যোৱাকালি আহিছিল মমতা দি ধুবুৰীত মই গৈছিলোঁ। দিদি এটা কথা কৈছে, মই এইটো বেলেগ দৃষ্টিভংগীৰ পৰা ক'ব নাই, যিটো সঁচা কথা যে বাঙালী হিন্দু আৰু বাঙালী মুছলমান মানে জাতি হিচাপে বাঙালী আৰু অসমত সুদূৰ স্বাধীনতাৰ পিছৰে পৰা দুই এটা ইছ্যুলৈ এই কমিউনিটিটোক ডমিনেট কৰা হৈছে। আৰু কংগ্ৰেছ আৰু বিজেপিৰ নিচিনা ৰাষ্ট্ৰীয় দলবোৰে এই হিন্দু আৰু মুছলমানৰ নাম লৈ বাংলাদেশী বাঙালী বুলি তেওঁলোকৰ মূৰত কঁঠাল ভাঙি ইমান দিন খাই আছে। আৰু দিদিয়ে কৈছে যে অসমত এনেকুৱা মানুহৰ বোলে জন্ম হোৱা নাই যে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীক কিনি ল'ব পাৰিব আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীক মৃত্যুৰ ভাবুকিৰে বহাই থ'ব, তেনেকুৱা মানুহৰ জন্ম হোৱা নাই। সেইকাৰণে আমি সাহস পাইছোঁ। আৰু ইয়াতে মোৰ নামটো ৩ নম্বৰত আছে আৰু মই ভাবিছোঁ ৩ নম্বৰৰ পৰা মোৰ শ্লাইট মানে কম্পিটিশ্যন যাৰ লগতে হয় তৃণমূল কংগ্ৰেছ মঙ্গলদৈ লোকসভা সমষ্টিত ১ নম্বৰত আহি যাব। তাৰমানে ১৭,৭৫,০০০ ভোটাৰৰ মাজত যদি ৬ লাখ আৰু ৩ লাখ ৯ লাখ ভোটাৰ যদি সংখ্যালঘু হয় তেনেহ'লে নিশ্চয় সংখ্যালঘুৰ প্ৰাৰ্থী সুধেন্দু মোহন তালুকদাৰে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰিব। ইয়াৰ উপৰিও আমি কেবক বিৰোধিতা কৰিছোঁ। কেবে ইয়াতে যিসকল নাগৰিক আছে, ভাৰতীয় নাগৰিক, সেই ভাৰতীয় নাগৰিকসকলক অসম চুক্তি অনুসৰি 71ৰ 25 মাৰ্চৰ আগৰ মানুহখিনিক ভাৰতীয় নাগৰিক হিচাপে গ্ৰহণ কৰিছে। কেবে কি কৰিছে, সুচতুৰ এই বিজেপিৰ ধুৰন্ধৰ ৰাজনীতিবিদসকলে বঙালী হিন্দুক নাগৰিকত্ব দিয়াৰ নামত এইটো এনেকুৱা এটা পৰিস্থিতি ঠেলি দিছে যে এতিয়া 1951ৰ আগত যাৰ ডকুমেণ্ট নাই তেখেতক 5 বছৰৰ কাৰণে বিদেশী বনাব। মই ভাৰতীয়, মই কেলে বিদেশী হ'বলৈ যাম? তাৰপিছত এপ্লাই কৰিব লাগিব আৰু তাতে ক্ৰাইটেৰিয়া আছে যে বাংলাদেশ বা পাকিস্তানৰ পৰা থানাৰ পৰা লিখি আনিব লাগিব যে হয় আপুনি ধৰ্মীয় অত্যাচাৰত ভাৰতবৰ্ষত গৈছে। আৰু যদি ভাৰত চৰকাৰে কনচিডাৰ কৰে তেতিয়াহ'লে হ'ব, 10 বছৰতো হ'ব পাৰে, 20 বছৰতো হ'ব পাৰে, নহ'বও পাৰে। এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিখিনি সাধাৰণ বঙালী ভোটাৰ সেইসকলে কিন্তু কেবক সমৰ্থন কৰি আছে, এই ক্ষেত্ৰত আপোনাৰ বক্তব্য কেনেকুৱা? এইটো সঁচা নহয়। সাধাৰণ ভোটাৰ ৰাইজ তেওঁলোকে সঁচা অৰ্থত সৎ পথত চলা মানুহটো ভাষণত বুজি পায়। হিমন্ত বিশ্ব সৰ্বানন্দ দেখাত ধুনীয়া, তেওঁলোকক মানে ভাষণত বিশ্বাস কৰিছে, কিন্তু এই ভাষণটো যে ভুৱা সেইটো আমি দেখুৱাই দিছোঁ। দিদিয়ে যোৱাকালি ডকুমেণ্ট তথ্য সহকাৰে দেখুৱাই দিছে। গতিকে মই সাধাৰণ ৰাইজৰ লগত আছোঁ, মই সাধাৰণ ৰাইজক কৈছোঁ, সেইটোৱে সাধাৰণ ৰাইজে বিশ্বাস কৰিছে। বঙালী মানুহে এতিয়া বুজি পাইছে বিজেপি এটা ভুৱা প্ৰতিশ্ৰুতিবাদী দল, বিভাজনকাৰী দল। এই বিজেপিয়ে আজি সমাজত এনেকুৱা এটা বিভাজনৰ সৃষ্টি কৰিছে যে আজি অসমীয়া, বঙালী, হিন্দু, মুছলমান ইত্যাদি ইত্যাদি লৈ সাধাৰণ জনতাক মানে মূৰত মানে কুঠাৰেৰে মানে কোবাই দিছে। আপোনাৰ কথাৰ পৰা আমি এটা কথা উপলব্ধি কৰিছোঁ বা বুজি পাইছোঁ যে এইবাৰ ইলেকশ্যনত ভোট বিভাজন হ'ব জাত পাতক লৈ, এই ক্ষেত্ৰত আপোনাৰ বক্তব্য কেনেকুৱা? চাওক, এইটো ডেফিনেটলি অসমত বিজেপিয়ে মানে এইটো জাত পাতৰ ৰাজনীতি আৰম্ভ কৰিছে, কংগ্ৰেছে আগৰে পৰা আৰম্ভ কৰিছিলে। গতিকে জাত পাতৰ বিভাজনকাৰী কংগ্ৰেছ আৰু বিজেপিক ৰাইজে ভাল নাপায়, ভোট নিদিয়ে। মই যিসকলে কেৱল মানে বিৰোধিতা কৰিছিল, জাতীয়তাবাদী শক্তি মোৰ লগত আছে, AGP মোৰ লগত আছে, AGPৰ ভোটাৰ ৰাইজ মোৰ লগত আছে, BPFৰ ৰাইজ ভোটাৰ ৰাইজ মোৰ লগত আছে, টি গাৰ্ডেনৰ ভোটাৰ ৰাইজ মোৰ লগত আছে, 9 লাখ সংখ্যালঘু মোৰ লগত আছে। গতিকে মই 10 লাখৰ ওপৰত ভোট পাই মই জয়যুক্ত হ'ম, কোনো সন্দেহ নাই। আৰু তেওঁলোকৰ এই ভুৱা প্ৰতিশ্ৰুতি আৰু এই যে তেওঁলোকৰ বিভাজনকাৰী নীতি ৰাইজে এইবাৰ একদম ব্ৰহ্মপুত্ৰ নদীত দাঙি পেলাই দিব। আপুনি আমাৰ 8 নম্বৰ লোকসভা সমষ্টিৰ 10টা বিধানসভা সমষ্টি
এই 10টা বিধানসভা সমষ্টিৰ ভিতৰত আপুনি কোনটো বিধানসভা সমষ্টিৰ পৰা কিমান ভোট কেনেকৈ পাম বুলি আপুনি আশা কৰে? মই আটাইতকৈ মানে বেছি ভোট পাম দলগাঁও সমষ্টিত, 2 লাখৰ ওপৰত মই ভোট পাম। দ্বিতীয় মই মংগলদৈত পাম, প্ৰায় মানে 1,75,000 মানে ভোট মই মংগলদৈ সমষ্টিত পাম। 3 নম্বৰ মই কলাইগাঁৱত পাম আৰু 4-5 এইবোৰ কেটেগৰী হৈ থাকিব। আপুনি যদি মানে এবাৰ ইলেকশ্যনত জিকি যায় তেনেহ'লে আপোনাৰ মংগলদৈ সমষ্টিৰ কাৰণে আপোনাৰ অৰিহণা কি হ'ব বা উপহাৰ কি হ'ব? মই মংগলদৈত মই এটা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰপ'জেল আছে যে এইটো আনিম। মংগলদৈত মই এখন ৰেল লাইন আনিম আৰু খুব সোনকালে আনিম। আৰু মংগলদৈৰ মানে দৰং জিলাৰ শোণিতপুৰ জিলাৰে যি ব্ৰহ্মপুত্ৰ পাৰ গৈছে তাতে নেশ্যনেল হাই ৰোডৰ ব্যৱস্থা কৰিম। আৰু মংগলদৈ চহৰখন মানে সৰ্বাংগ সুন্দৰ বৈজ্ঞানিক পদ্ধতিৰে মই এনেকুৱা এটা পৰ্যায়লৈ লৈ যাম যাতে অসমত মানুহ আহিলে মংগলদৈৰ নাম কয়। আপুনি ইতিমধ্যে গম পাইছে যে আগৰ সময়ছোৱাত যিসকল আমাৰ MP আহিছিলে তেখেতসকলে এটাই প্ৰতিশ্ৰুতি দিছিলে, সেইটো হৈছে কি ৰেল লাইন। এই ক্ষেত্ৰত আপুনি জাষ্ট অকণমান আগতে আপুনি আৰম্ভ কৰিছে, কিন্তু আপোনাৰ সেই এজেণ্ডাটো আছে থাকিবনে? এইটো থাকিব। যোৱাকালি মই দিদিক কৈছোঁ এইবাৰতো নৰেন্দ্ৰ মোদীৰ চৰকাৰ নহয়, আমাৰ মমতা বেনাৰ্জী প্ৰাইম মিনিষ্টাৰ হ'ব। আপোনালোকে ধৰি থওক, মমতা বেনাৰ্জী প্ৰাইম মিনিষ্টাৰ হ'ব। গতিকে প্ৰাইম মিনিষ্টাৰ য'ত থাকে চব মিনিষ্টাৰ ত'ত থাকে। গতিকে মোৰ কাৰণে এইটো এটা সৰু কথা। ৰেল লাইন নহয়, যিকোনো লাইনেই লাগে, মই মংগলদৈ দৰংবাসী আৰু 8 নং মংগলদৈ লোকসভা সমষ্টি আৰু অসমৰ ৰাইজৰ কাৰণে মই কাম কৰিম। এইবাৰ লোকসভা নিৰ্বাচনত যুৱ প্ৰজন্মৰ ভোটাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিব। এই ক্ষেত্ৰত আপোনাৰ সেই যুৱ প্ৰজন্মসকলক লৈ আপোনাৰ পৰিকল্পনা কেনেকুৱা? মোৰ পৰিকল্পনা আছে, কাৰণ দিদিৰ মানে বেংগলত তেওঁ যি বৈজ্ঞানিক পদ্ধতিৰে যুৱসকলক সংস্থাপন দিছে, গতিকে সেই নীতিয়ে মই অনুসৰণ কৰিম। আৰু এটা সময় আহিব যে মোক 6 মাহ টাইম দিব, দৰঙত আপোনালোকে নিবনুৱা বিচাৰি নাপাব। আপোনাৰ পৰা আপোনাৰ যিখিনি এই বক্তব্যৰ পৰা আমি উপলব্ধি কৰিছোঁ যে আপুনি এবাৰ ভালদৰে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে আপুনি কিমান সভা সমিতি পাতিলে? মই আনুষ্ঠানিক সভা এখনো কৰা নাই বুলি ক'ব পাৰে, আৰু অনানুষ্ঠানিক সভা মই সমষ্টিৰ প্ৰায় 45% শেষ কৰিছোঁ বিগত 4 দিনত। আপুনি কিমান ভোটৰ ব্যৱধানত জিকিব বুলি ভাবে? মই 10 লাখৰ ওপৰত ভোট পাম আৰু মোৰ প্ৰতিদ্বন্দ্বী 3 লাখৰ ওপৰত যাব নোৱাৰে। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব? মোৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ হ'ব। আপুনি কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব? বিজেপি আপোনাৰ? বিজেপিকতো ৰাইজে ভোট নিদিয়েই, কাৰণ এইটো বিজেপি চিনাৰীতে নাই আৰু তেওঁলোক অহংকাৰীতো, গতিকে অহংকাৰৰ পতন হয়, সেইটো জানে। এয়া আছিল আজিৰ তৃণমূল কংগ্ৰেছৰ মঙলদৈ 8 নম্বৰ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুধেন্দু মোহন তালুকদাৰ। আমি তেখেতৰ লগত কথা পাতিলোঁ। তেখেতৰ কথাৰ পৰা আমি উপলব্ধি কৰিছোঁ তেখেতে সমাগত ইলেকশ্যনত কি ধৰণে অৱতীৰ্ণ হ'ব, আৰু ৰাইজৰ হাতত আমি তুলি দিছোঁ আপোনালোকে কাক নিৰ্বাচন কৰিব, কাক ভোট দিব। আপোনালোকে চাই থাকিব এনি লাইফ টুডে। ধন্যবাদ।